পি আৰু ইউ পিৰ টিচাৰসকলৰ ভেৰিফিকেশ্যন কৰিছিলোঁ। সেইটো আমাৰ কমিটিয়ে জনাইছে অলমষ্ট কমপ্লিট হৈ গৈছিলে। কিন্তু যোৱা কেইদিনমান আগত নিউজৰ যিখিনি বাদ পৰি গৈছিলে সেই নিউজৰখিনিক ন্যায় দিব লাগিব। তেখেতসকলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ লৈ আহিছে আৰু সেইসকলো আগতে 2017 আগতে কৰ্মৰত হৈ আছিলে। সেই সকলৰ নিউজৰ কথাটো লৈ পেলাই পুনৰ ভেৰিফিকেশ্যন কৰিব লগা হৈছে। এইকাৰণে LP আৰু UPৰ যিটো চাকৰি দিয়া মই যোৱা সপ্তাহতে বুলি কৈছিলোঁ, কিন্তু অলপ পিছব লগা হৈছে। এই কামখিনি কমপ্লিট হোৱাৰ লগে লগে LP আৰু UPৰ চাকৰিখিনিও তেখেতসকলৰ চাকৰিটো তেখেতসকলে পাবলৈ সক্ষম হ'ব। ইমান টেটৰ চেপ্টাৰটো ক্ল'জ কৰিলোঁ। BPFৰ দিনত এটা 6 মান্থ বুলি চাকৰি আছিলে। তেখেতসকলে দিনে নিশা বহুতখিনি কষ্ট কৰি থাকে চাকৰিটো ৰেগুলাৰ হ'বৰ কাৰণে, কিন্তু ৰেগুলাৰ কৰিব পৰা নাছিলে। আমি SIOৰ কাৰণে অসম চৰকাৰলৈ ৰখিব লাগে। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভেনশ্যনৰ SIOটো পালোঁ, আমি লগে লগে আজি 100 যোৱাকালি 197 আমি 6 মহীয়া টেটৰ আমি টিচাৰখিনি ৰেগুলাৰ কৰি দিলোঁ। আৰু যোৱাকালিৰ আজিৰ ভিতৰত এটা ডাঙৰ কাম আমি কৰিলোঁ যে অংক আৰু বিজ্ঞান শিক্ষকৰ বহুত নাটনি হৈ আছিলে। এই অংক আৰু বিজ্ঞান শিক্ষাত য'ত নাটনি হৈ আছে, এই নাটনিটো পূৰা কৰাৰ কাৰণে আমাৰ শিক্ষা বিভাগে এটা পুল আমি আৰম্ভ কৰিছোঁ, যে টিচাৰৰ পুল, য'ত এনি শিক্ষক BSc MSc তেখেতসকলে চাকৰি নাপালে আমাৰ চৰকাৰী এই যে বড়োলেণ্ড ছায়েন্স এডুকেশ্যন মিছনত আহি কাম কৰিব পাৰিব। প্ৰত্যেক মাহত তেখেতসকলে 10,000 টকা পাব। যেতিয়া তেখেতৰ বেলেগ চাকৰি হয় তেখেতে ওলাই যাব পাৰিব নটিচ দি পেলাই। আৰু যোনে পাছ কৰিব চাকৰি নাপায় তেখেতে আহি অংক আৰু বিজ্ঞান শিকাবৰ কাৰণে আমাৰ চৰকাৰত আহি প্ৰত্যেক মাহত 10,000 লৈ পেলাই শিকাব পাৰিব। আৰু তেখেতসকলক এই শিকোৱাৰ পিছত আমাৰ চৰকাৰে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আমি তেখেতসকলক প্ৰদান কৰিম, যাতে তেখেতসকলে বেলেগ বেলেগ কাম কৰাতে এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো তেখেতসকলৰ কামত আহে।